এটা অতি গুৰুত্বপূৰ্ণ খবৰ আমাৰ আসাম টক্সৰ দৰ্শক যে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ যিগৰাকী বৰ্তমানৰ মুখ্যমন্ত্ৰী আছে পেমা খাণ্ডু সেই মুখ্যমন্ত্ৰী হয়তো খুব সোনকালে সলনি হ'ব পাৰে। ইতিমধ্যে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে দীৰ্ঘ সময় ধৰি তেওঁৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন হৈছে প্ৰায় ৩,০০০ কোটি টকীয়া কেলেংকাৰীৰ এক অভিযোগ উত্থাপন হৈছিল আৰু এই কেলেংকাৰীৰ পৰিপ্ৰেক্ষিতত এই বিষয়টো ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলেহি আৰু উচ্চতম ন্যায়ালয়ে বিষয়টো CBI তদন্ত কৰাৰ বাবে প্ৰাৰম্ভিক তদন্ত CBI দ্বাৰা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিলে। তাৰ পিছত বিভিন্ন অৰুণাচল প্ৰদেশৰ বিভিন্ন দল সংগঠনে যেহেতু উচ্চতম ন্যায়ালয়ে CBI তদন্তৰ নিৰ্দেশ দিছিলে গতিকে অৰুণাচল প্ৰদেশৰ বিভিন্ন দল সংগঠনে তেওঁক এই তদন্ত প্ৰক্ৰিয়াৰ যাতে সঠিকভাৱে হ'ব পাৰে তাৰ কাৰণে সাময়িকভাৱে মুখ্যমন্ত্ৰী পদৰ পৰা মানে তেওঁক আঁতৰিবৰ বাবে কৈছিলে বা আঁতৰাৰ দাবী জনাইছিলে আৰু এই বিষয়টো অৰুণাচল প্ৰদেশত যথেষ্ট ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত ইতিমধ্যে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক দিল্লীলৈ মাতি পঠোৱা হৈছে আৰু অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন তেওঁকো দিল্লীলৈ মাতি পঠোৱা হৈছে। দুয়োগৰাকী মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী দুয়োগৰাকীকে দিল্লীলৈ মাতি পঠোৱাৰ পিছতে এতিয়া অৰুণাচলৰ ৰাজনৈতিক পৰিস্থিতি পথ পৰিৱৰ্তন হোৱাৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। বিশেষকৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ যি অভিযোগ উত্থাপন হৈছে তেওঁ দীৰ্ঘ সময় ধৰি প্ৰায় 10 বছৰ ধৰি তেওঁ পদত আছে আৰু সেই সময়ছোৱাত তেওঁৰ নিজৰ আত্মীয় কুটুম্বক বহু ধৰণৰ ঠিকা NGOৰ মাধ্যমেৰে বা তেনেধৰণৰ বিভিন্ন কাম-কাজ চৰকাৰী কাম-কাজত তেওঁৰ আত্মীয়ক বিশেষভাৱে সুবিধা দিছিল আৰু এনে সুবিধাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ যি সুবিধা আছিলে সেই পৰিমাণ গৈ পেলাই বৰ্তমান ৩,০০০ কোটি টকাৰ ঘৰ স্পৰ্শ কৰিছে আৰু এই ৩,০০০ কোটি টকাৰ যি সংখ্যা সেয়া যথেষ্ট এক বৃহৎ সংখ্যা আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ অৰুণাচল প্ৰদেশৰ দল সংগঠনে অভিযোগ তুলি পেলাই শেষত সেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলেহি। এতিয়া উচ্চতম ন্যায়ালয়ে CBI তদন্তৰ নিৰ্দেশ দিয়াৰ পিছত দল সংগঠন অধিক সক্ৰিয় হৈ পৰিছে আৰু ৰাজ্যখনৰ যি ৰাজনৈতিক পৰিস্থিতি সেই ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ শীৰ্ষ মহলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী দুয়োকে দিল্লীলৈ মাতি পঠিয়াইছে আৰু যিমান দূৰ জানিব পৰা গৈছে আজি নিশাৰ ভাগত এখন বৈঠক অনুষ্ঠিত হ'ব পাৰে যিখন বৈঠকত মুখ্যমন্ত্ৰী অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সলনি হ'ব বা পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব পাৰে সেই বিষয়ে বিস্তৃত আলোচনা হ'ব পাৰে আৰু বিশেষকৈ যি তথ্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে সেইমতে যিগৰাকী উপ মুখ্যমন্ত্ৰী আছে চাওনা মেইন তেওঁক হয়তো অৰুণাচলৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব দিয়া হ'ব পাৰে। তথাপিও এয়া এতিয়াও নিশ্চিত নহয় যিহেতু এখন বৈঠক সম্ভাৱ্য বৈঠকৰ কথা কোৱা হৈছে সেই বৈঠকত এই সকলো বিষয় আলোচনা কৰি পেলাই এই বিষয়ে এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কাৰণ অৰুণাচল প্ৰদেশ হৈছে এখন জনজাতিৰ ৰাজ্য আৰু এই জনজাতিৰ ৰাজ্যৰ হোৱাৰ পৰিপ্ৰেক্ষিতত সেই ৰাজ্যৰ সকলো জাতি জনজাতিৰ কেনেধৰণৰ আছে বা সেইসমূহ কেনেধৰণে তেওঁলোকৰ প্ৰতিক্ৰিয়া হ'ব পাৰে সেই বিষয়সমূহ বিবেচনা কৰাৰ অন্তত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ কথা চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব আৰু এইবাবে এতিয়া আজি নিশাৰ ভাগত যি বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে সেই বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু এই বৈঠকত যদি কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয় মুখ্যমন্ত্ৰী সলনি কৰাৰ তেনেহলে হয়তো অৰুণাচলত এগৰাকী নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিব। হয়, এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আমাৰ আসাম টক্সৰ দৰ্শকক জনাব বিচাৰিছো যে অসমৰ চুবুৰীয়া